নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম অনুশীলনী 1.3 3 নম্বৰ প্ৰশ্ন। প্ৰথমটো দেখুৱাব লাগে যে তলৰ সংখ্যাবোৰ অপৰিমেয়। ঠিক আছে, প্ৰথমটো কৰি যাওঁ আমি। তো 1 নম্বৰত কি দি দিম, বিৰুদ্ধভাৱে আমি ধৰো যে 1/√2 এটা পৰিমেয় সংখ্যা। প্ৰশ্নৰ বিৰুদ্ধে গৈ পিনে আমাৰ 1/√2 পৰিমেয় বুলি ধৰি ল'ম। এতিয়া যেহেতু 1/√2 পৰিমেয় ধৰিছোঁ, এটাকে আমি লিখিব পাৰিম 1/√2 = p/q। p/q আৰ্হিত লিখিব পাৰিম, য'ত p আৰু q হয় আমাৰ সহমৌলিক। সহমৌলিক মানে জানাই তোমালোকে, যাৰ সাধাৰণ উৎপাদক 1 থাকে আৰু য'ত q আমাৰ শূন্য হ'ব নোৱাৰিব। এটাকে আমি কি কৰিম, ইয়াক ওলোটাই দি দিম। ওলোটাই দিলে কি হ'ব, ৰুটটো থাকি যাব আৰু ইপিনে কিউটো ওপৰলৈ যাব আৰু তলত থাকিব p। তোমালোকে সদায় মনত ৰাখিবা যে মৌলিক সংখ্যাৰ যোনটো ৰুট, সেই ৰুটটো আমি একফালে কৰি লওঁ। ঠিক আছে, যিকোনো মৌলিক সংখ্যাৰ ৰুট আমি এফালে কৰি ল'ম, তাৰপিছতে আমাৰ সেইটো প্ৰমাণ কৰিব পাৰিম। যিহেতু p আৰু q অখণ্ড সংখ্যা, তেন্তে আমি ক'ব পাৰিম যে q/p পৰিমেয় আৰু সেয়ে ৰুটটো আমাৰ পৰিমেয় হ'ব। কিন্তু আমি জানো যে ৰুটটো এটা অপৰিমেয় সংখ্যা, সেয়েহে আমি ক'ব পাৰোঁ যে 1/√2 এটা অপৰিমেয় সংখ্যা। এয়ে উত্তৰ। এতিয়া 2 নম্বৰত 7√5 হয়, তাৰো প্ৰশ্নৰ বিৰুদ্ধে গৈ পিনে আমি সেইটোক 7√5ক আমি পৰিমেয় বুলি ধৰি ল'ম। তাৰপিছত যিহেতু 7√5 পৰিমেয় হয়, তেন্তে আমি ক'ব পাৰিম যে p/q আৰ্হিত আমি লিখিব পাৰিম, য'ত p আৰু q সহমৌলিক আৰু q আমাৰ শূন্য হ'ব নোৱাৰে। ঠিক আছে, ইয়াকে এতিয়া আমি সলভ কৰি যাম। 7√5 আছে, √5টো আমি কৈছোঁৱে যে মৌলিকৰ যোনটো ৰুট সেইটো আমি এক চাইড কৰি লওঁ আৰু বাকীকেইটা ইপিনে পঠাই দিম। ইপিনে পূৰণ হৈ আছে, ইপিনে আহিলে কি হ'ব, হৰণ হৈ থাকিব। তে আমি ইয়াতে কি লিখিব পাৰিম, 7q। ঠিক আছে, যিহেতু p আৰু q অখণ্ড সংখ্যা, তেন্তে আমি ক'ব পাৰিম p/7q পৰিমেয়। আৰু যিহেতু p/7q পৰিমেয় হয়, তেন্তে তাৰ সমানভাৱে থকা √5টোও পৰিমেয়। কিন্তু আমি জানো যে √5 এটা অপৰিমেয় সংখ্যা। ঠিক আছে, গতিকে আমি সিদ্ধান্ত পালোঁ যে 7√5 এটা অপৰিমেয় সংখ্যা। এয়ে উত্তৰ। নম্বৰত কি আছে, 6+√2। তাৰ প্ৰশ্নটোৰ বিৰুদ্ধে গৈ পিনে আমি লিখিছোঁ 6+√2 এটা পৰিমেয় সংখ্যা। যিহেতু 6+√2 পৰিমেয় বুলি ধৰিছোঁ, এটাকে আমি লিখিব পাৰিম 6+√2 এটা পৰিমেয় যদি হয়, তে আমি p/q ফৰ্মত লিখিব পাৰিম, আকাৰত লিখিব পাৰিম, য'ত p আৰু q কি হ'ব, আমাৰ সহমৌলিক। সহমৌলিক আৰু q আমাৰ শূন্য হ'ব নালাগিব। ঠিক আছে, এতিয়া এইটো সলভ কৰি দিয়া। এই ৰুটটোতো কি কৰিম, আমি এফালে ৰাখি দিম, ৰুটটো একফালে ৰাখি পিনে আৰু বাকী পিনে পঠাই দিম p/q - 6। ইয়াৰ লসাগু ওলাই দিয়া, কি আহিব, q আহিব আৰু p - 6q। ঠিক আছে, যেহেতু p আৰু q অখণ্ড সংখ্যা পালোঁ, সেয়েহে আমি ক'ব পাৰিম যে p - 6q এটা পৰিমেয় সংখ্যা। যিহেতু p - 6q/q এটা পৰিমেয় সংখ্যা, তেন্তে আমি ক'ব পাৰিম √2 এটা পৰিমেয় সংখ্যা। ঠিক আছে, কিন্তু আমি জানো যে √2 এটা অপৰিমেয় সংখ্যা, সেয়েহে লিখিব পাৰিম আমি, কিন্তু ইয়ে √2 অপৰিমেয় এই সত্যতাৰ বিৰোধ কৰে। গতিকে আমি ক'ব পাৰিম যে 6+√2 এটা অপৰিমেয় সংখ্যা। গতিকে আমি সিদ্ধান্ত পালোঁ যে 6+√2 এটা অপৰিমেয় সংখ্যা। এই উত্তৰ।